আজিৰ এই ভিডিঅ'টি নবোদয় বাছনি পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়, কিয়নো ভাষা জ্ঞানৰ কেইটামান কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছোঁ। গতিকে এই পেৰাগ্ৰাফটো তোমালোকে অৰ্থাৎ দফাটো তোমালোকে পঢ়িব লাগিব, ঠিক আছে। পঢ়ি এই যিকেইটা প্ৰশ্ন আছে এই প্ৰশ্নকেইটাৰ উত্তৰখিনি তোমালোকে লিখিব লাগিব, আৰু পৰীক্ষাটো এনেকুৱা ধৰণৰ প্ৰশ্নই তোমালোকৰ আহিব। গতিকে আহা আমি ধুনীয়াকৈ এইখিনি পঢ়োঁ। ইয়াত কি লিখিছে চোৱাচোন, যে এজন মানুহে এদিন খৰি লুৰিবলৈ গ'ল। হাবিৰ মাজত সি এটা সাপৰ পোৱালি পালে। পোৱালিটো অকণমান আৰু বৰ ধুনীয়া আছিল। পোৱালিটোলৈ তাৰ বৰ মৰম উপজিল। সি তাক ঘৰলৈ লৈ আহিল। সৰু পিজৰা তাত ভৰাই থলে আৰু নিতৌ তাক গাখীৰ খুৱাবলৈ ধৰিলে। সাপটো ডাঙৰ হ'ল, পোহ মানিছে, এৰি দিলেও গুচি নাযায়। মানুহজনে ভাবিলে যে সাপটোৱে এতিয়া মানুহক নুখুটে। এদিন আবেলি গিৰিহঁতৰ সৰু ল'ৰাটো সাপটোৰ কাষেৰে পাৰ হৈ যাবলৈ ধৰোঁতে সাপটোৱে ফণা তুলি তাক খুটিবলৈ আহিল। গিৰিহঁত ওচৰতে আছিল। খঙতে তেওঁ সাপটো একেকোবে মাৰি পেলালে। অৰ্থাৎ কি কৈছে চোৱা, ইয়াতে কৈছে যে এজন মানুহে কি কৰিছিল, এদিনাখন খৰি লুৰিবলৈ গৈছিল, অৰ্থাৎ হাবিলৈ তেওঁ খৰি আনিবলৈ গৈছিল। যেতিয়া খৰি আনিবলৈ গ'ল তেতিয়া হাবিৰ মাজত এটা সৰু তেওঁ সাপৰ পোৱালি দেখিবলৈ পালে। যিহেতু পোৱালিটো সৰু আছিলে সেইকাৰণে, আৰু অকণমান আছিল আৰু বৰ ধুনীয়া আছিল, সেইবাবে মানুহজনৰ সেই সাপৰ পোৱালিটোলৈ বৰ মৰম উপজিল, আৰু মৰম উপজাৰ বাবে তেওঁ তাক ঘৰলৈ লৈ আহিল। ঘৰলৈ লৈ আহি সৰু পিজৰা এটাত তেওঁ সেই সাপৰ পোৱালিটোক ভৰাই থলে, আৰু সাপে যিহেতু গাখীৰ খাই ভাল পায় গতিকে তাক গাখীৰ খুৱাবলৈ ধৰিলে। লাহে লাহে এনেদৰে সাপটো ডাঙৰ হ'ল আৰু পোহ মানিলে। যেনেকুৱা ধৰণে আমি গৰু ছাগলী বা কুকুৰ মেকুৰী আদি পুহিলে কি হয়, পোহ মানে, ঠিক তেনেকৈ সাপটোৱেও পোহ মানিছিল। এৰি দিলেও গুচি নগৈছিল, অৰ্থাৎ সাপডাল যদি এৰিও দিয়া হয় তেতিয়াও সাপডাল সেই গৃহস্থৰ ঘৰৰ পৰা গুচি যোৱা নাছিল। গুচি নোযোৱাৰ বাবে সেই যিজন মানুহ আছিল সেই মানুহজনে ভাবিছিল যে সাপটোৱে এতিয়া মানুহক নুখুটে। এদিন আবেলি গিৰিহঁতৰ অৰ্থাৎ গৃহস্থৰ যিটো সৰু ল'ৰা আছিল সেই সৰু ল'ৰাটোৱে সাপটোৰ কাষেৰে পাৰ হৈ যাবলৈ ধৰোঁতে সাপটোৱে ফণা তুলি তাক খুটিবলৈ আহিছিল। গিৰিহঁত ওচৰতে আছিল। গিৰিহঁত মানে হৈছে গৃহস্থ, হয়নে, অৰ্থাৎ ঘৰৰ মালিক, ঠিক আছে, বা ঘৰৰ সদস্যসকল ওচৰতে আছিল, আৰু খঙতে তেওঁ সাপটোক একেকোবে মাৰি পেলাইছিল। কিহৰ কাৰণে সাপটোক একেকোবে মাৰি পেলাইছিল? কাৰণ সেই সাপটোক কি কৰিছিলে, হাবিৰ মাজলৈ খৰি লুৰিবলৈ যাওঁতে মৰম লগা আৰু একেবাৰে সৰু আছিল, সেইকাৰণে আনি ঘৰলৈ তাক থাকিবলৈ দি তাক গাখীৰ খুৱাই ডাঙৰ দীঘল কৰিছিল। কিন্তু ইমানখিনি কৰাৰ পিছতো ঘৰৰে সৰু ল'ৰাটোক যেতিয়া খুটিবলৈ ফণা তুলি আহিল তেতিয়া গৃহস্থই বা গিৰিহঁতে খঙতে কি কৰিছিল, সাপটো একেকোবে মাৰি পেলাইছিল, অৰ্থাৎ এটা কোবতে সেই সাপটো মাৰি পেলাইছিল। এতিয়া ইয়াৰ পৰা কেইটামান কুৱেশ্যন দিছে, আহা আমি এই কুৱেশ্যনকেইটাৰ আনচাৰখিনি উলিয়াবলৈ চেষ্টা কৰোঁ। ক নম্বৰটোত দিছিল যে মানুহজন ডেছ লুৰিবলৈ গ'ল। অপশ্যনবোৰ চোৱাচোন। অপশ্যন এত আছিলে হাবি, অপশ্যন বিত আছিলে বন, অপশ্যন চিত আছিলে খৰি, আৰু অপশ্যন নম্বৰ ডিত আছিলে খেৰ। মানুহজন ডেছ লুৰিবলৈ গ'ল, আমি আৰম্ভণিতে পালোঁ এইখিনিতে, হয়নে, মানুহজনে কি লুৰিবলৈ গৈছিল, খৰি। গতিকে অপশ্যন নম্বৰ চিটো হ'ব, 3টো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। মানুহজন খৰি লুৰিবলৈ গ'ল। এতিয়া নেক্সট কুৱেশ্যনটি তোমালোকে চোৱাচোন। খ নম্বৰ কুৱেশ্যনটি আছিল যে পোৱালিটোলৈ মানুহজনৰ ডেছ উপজিল। অপশ্যন চোৱা, এত আছিলে খং, বিত আছিলে দুখ, চিত আছিলে মৰম, আৰু ডিত আছিলে বেথা। কোনটো কাৰেক্ট হ'ব? পোৱালিটো যিহেতু সৰু আছিল, হয়নে, আৰু অকণমান আছিল, বৰ ধুনীয়া আছিল, সেইকাৰণে কি উপজিছিল, মৰম উপজিছিল, হয়নে। আমি এইটো এইখিনিতে পাইছিলোঁ যে পোৱালিটোলৈ কি উপজিছিল, মৰম উপজিছিল। গতিকে অপশ্যন নম্বৰ 3 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। এতিয়া চোৱা নেক্সট গ নম্বৰ প্ৰশ্নটো আছিল যে হাবিৰ মাজত মানুহজনে কি পালে। হাবিৰ মাজত মানুহজনে কি পালে? অপশ্যন এত আছিলে কেঁচু, অপশ্যন বিত আছিলে সাপ, অপশ্যন চিত আছিলে চৰাই, আৰু অপশ্যন নম্বৰ ডিত আছিলে জোক। নিশ্চয় তোমালোকে জানাই ইয়াৰ আনচাৰটো, হয়নে। এতিয়া হাবিৰ মাজত মানুহজনে কি পালে সুধিছে। হাবিৰ মাজত মানুহজনে কি পাইছিল? যেতিয়া খৰি লুৰিবলৈ গৈছিল সাপৰ এটা সৰু পোৱালি পাইছিল। গতিকে অপশ্যন নম্বৰ 3 হ'ব এই প্ৰশ্নটোৰ কাৰেক্ট আনচাৰ। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছা। এতিয়া এই ঘ নম্বৰ প্ৰশ্নটো চোৱাচোন। ঘ নম্বৰ প্ৰশ্নটোত দিছিল যে তলৰ কোনটো ওপৰত দিয়া গল্পটোৰ বাবে এটা উপযুক্ত শিৰোনাম হ'ব পাৰে।
অপশ্যন এত আছিলে গিৰিহঁত আৰু সৰু ল'ৰা, অপশ্যন বিত আছিলে অকৃতজ্ঞ সাপ, অপশ্যন চিত আছিলে এটা সৰু পিজৰা, আৰু অপশ্যন নম্বৰ ডিত আছিলে ওপৰৰ এটাও নহয়। গতিকে এই যিটো আমি গল্প পঢ়িলোঁ বা যিটো দফা আমি পঢ়িলোঁ, ইয়াৰ উপযুক্ত শিৰোনাম কি হ'ব পাৰে সুধিছে। গতিকে ইয়াৰ উত্তৰটো মই তোমালোকক কৈ নিদিওঁ, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। আৰু ইয়াৰ সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ এপত পাবা। যদি এপটো ডাউনলোড কৰা নাই, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা, অথবা আমাক হোৱাটছআপতো ইয়াৰ বিষয়ে মেছেজ কৰি সুধিব পাৰি।